আজিৰ ভিডিঅ'ত আমি ক্লাছ 10 চেপ্টাৰ 8 এক্সাৰসাইজ 8.3 7 নম্বৰ কুৱেশ্যনৰ পৰা আলোচনা কৰিম। 7 নম্বৰ কুৱেশ্যনটো দিয়া আছে sin 67 ডিগ্ৰী প্লাছ cos 75 ডিগ্ৰী 0 আৰু 45 ৰ মাজৰ কোণকেইটাৰ ত্ৰিকোণমিতি অনুপাত হিচাপে প্ৰকাশ কৰা। মানে কোণকেইটা ক'ত প্ৰকাশ কৰিব কৈছে 0 আৰু 45। মানে এইবোৰ আমাৰ কি কোণ বুলি কোৱা হয়, আমাৰ সূক্ষ্ম কোণ একুইট এংগল বুলি কোৱা হয়। একুইট এংগল হ'লে আমাৰ 90 ডিগ্ৰী কে সৰু। তেনেহ'লে এতিয়া কি কৰিব আছে sin 67 cos 75 টো ক'লৈ প্ৰকাশ কৰিব কৈছে 0 আৰু 45 ডিগ্ৰী এংগললৈ। একে আমি তেন্তে সলিউশন sin 67 ডিগ্ৰী প্লাছ cos 75 ডিগ্ৰী এইবোৰ 67 আৰু 75 আমাৰ ত্ৰিকোণমিতি অনুপাত নাই। সেইকাৰণে আমি এইটো পুরো কংগতিৰ ফৰ্মুলা ব্যৱহাৰ কৰিম। কি আছিলে sin 90 পৰা কি মাইনাস কৰিলে 67 থাকিব আমাৰ নিজে তোমালোকে চিন্তা কৰা 20 ডিগ্ৰী আকৌ প্লাস cos দুইটাটো ক্ষেত্ৰত আমি ব্যৱহাৰ কৰিব লাগিব কাৰণ ইয়াত কুৱেশ্যনটো দুইটাকে ব্যৱহাৰ কৰিব কৈছে। কিমান হ'ব 90 ডিগ্ৰী মাইনাস 15। এটা আমাৰ সাইনটো কি আছিল আমাৰ সাইনটো আমাৰ cos 23 ডিগ্ৰী আকৌ cosটো আমাৰ কি sin 15 ডিগ্ৰী। এফালে চাচোন কাৰ মাজত প্ৰকাশ কৰিব কৈছে 0 ডিগ্ৰী আৰু 45 বিটুইন 0 ডিগ্ৰী এণ্ড 45 ডিগ্ৰী। এটা চাচোন কোনো 23 আৰু 15 কাৰ মাজত আছে 0 আৰু 45 ৰ মাজত। এনেকৈ আমি এইটো উলিয়াব লাগে। এতিয়া নেক্সট আমাৰ 8 নম্বৰ কুৱেশ্যনটো হ'ল এতিয়া আমাৰ 8 নম্বৰ কুৱেশ্যনটো যদি sec 5 θ = cosec θ - 30 যত এটা সূক্ষ্ম কোণ θ এটা সূক্ষ্ম কোণ হয় তেন্তে θৰ মান উলিয়াব লাগে। এতিয়া আমি আগৰ ভিডিঅ'টো আমি আলোচনা কৰিছিলো এনে ধৰণৰ কুৱেশ্যন sec 5 θ = cosec θ - 36 ডিগ্ৰী আছে। এইটো ঠিক তেনেকৈ আমি sec আৰু cosec ৰ মাজত সম্বন্ধ আছে। কি হ'ব ইয়াত আমাৰ কুৱেশ্যনটো কি sec cosec ৰ মাজত বিচাৰিছে। তেনেহ'লে আমি ইয়াত cosec লিখিলোঁ। তেনেহ'লে 90 - 5 θ sec 5 θ আমি কেনেকৈ লিখিব পাৰোঁ cosec 90 - 5 θ ইকুৱেল টু কি হয় আমাৰ sec 5 θ হয়। তেনেহ'লে cosec θ - 36। এতিয়া cosec কেঞ্চেল গ'ল 90 - 5 θ ইকুৱেল টু θ - 36। তাৰপৰা আমি একে ভেৰিয়েবল ইফালে আনিম 5 θ প্লাছ θটো ইফালে আনিলে মাইনাছ θ আকৌ মাইনাছ 36 এইটো প্লাছ 90টো ইফালে দিলে মাইনাছ 90 কিমান হ'ব মাইনাছ 5 θ মাইনাছ θ মাইনাছ 6 θ কিমান হ'ব মাইনাছ 36 মাইনাছ 90 6 3 9 12 মাইনাছ 126 আকৌ θ ইকুৱেল কিমান হ'ব 126 বাই ইয়াত মাইনাছ মাইনাছ কেঞ্চেল গ'লে 6 কিমান হ'ব θ ইকুৱেল আমি কিমান পাম 21 ডিগ্ৰী 6 ৰে 126 কেঞ্চেল কৰিলে আমাৰ 21 হয়। θ ইকুৱেল কিমান পালোঁ আমি 21 ডিগ্ৰী। ঠিক তেনেদৰে আমি 8ৰ 2টো আলোচনা কৰিম। এতিয়া 2 নম্বৰ কুৱেশ্যনটো কৈছে যদি sin a = cos 33 ডিগ্ৰী হয় a < 90 এৰ মান উলিয়া এৰ মানটো 90তকৈ সৰু হ'ব লাগে। এতিয়া চাওঁ আমি কি হয় sin a = কিমান দিয়া আছে cos 33। এতিয়া আমি sin আৰু cosৰ ফৰ্মুলাটো এপ্লাই কৰিম। কি আছিলে ইয়াত cos দিয়াৰ লগে লগে কি হ'ব আমাৰ 90 - a ইকুৱেল টু কি হয় sin a একে কিমান হ'ব cos 33। এতিয়া cos cos কেঞ্চেল হয় 90 - a ইকুৱেল টু 33। এতিয়া 90 a প্লাছ এইফালে আহিলে আমাৰ কিমান হ'ব মাইনাছ তাৰপিছত মাইনাছ এইটো এফালে গ'লে প্লাছ। তেনেহ'লে a ইকুৱেল কিমান হ'ব 10ৰ পৰা 3 গ'লে 7 আকৌ 8ৰ পৰা 3 গ'লে 5 a ইকুৱেল কিমান পালোঁ আমি তেনেহ'লে a ইকুৱেল 57 ডিগ্ৰী। আৰু চৰ্তটো কি দিয়া আছিলে আমাৰ
এৰ মানটো 90তকৈ সৰু এটা কি পালোঁ 57 90তকৈ সৰু হ'ল নে সৰু হ'ল এইটো হৈছে আমাৰ ফাইনেল এনচাৰ এতিয়া আমি নেক্সট 8ৰ 3টো চাওঁ এতিয়া আমাৰ 8ৰ 3টো হৈছে sin 2a = cos a + 50 য'ত 2a less than 90 এৰ মান উলিয়া এটা কি সলিউশন কি হ'ব sin 2a = cos a + 15 একে আমি ইয়াত কি লিখিম cos 90 - 2a cos 90 - 2a কোনটো আমাৰ 2a থকাৰ কাৰণে আমি 2a লিখিম কিমান হয় sin 2a হয় একে cos a + 15 cos cos cancel গ'ল then 90 - 2a = a + 15 এটা minus 2a plus a to এফালে আহিলে minus হ'ল আকৌ 15 plus 90 to এফালে গ'লে minus 90 এটা minus 2a minus a minus 3a এটা 15 পৰা 90 গ'লে কি হয় আমাৰ minus 75 আকৌ minus minus cancel গ'ল a = 75/3 75/3 কিমান হ'ল আমাৰ 25 তেন্তে এই পেলা আমি কিমান পালোঁ 25 ডিগ্ৰী আৰু শৰ্টত আমাক কি কৈছে 2a less than 90 মানে এৰ মানটো ডাবল হয় 90তকৈ সৰু হ'ব লাগে তেন্তে এইটো আমি যদি ডাবল কৰি দিওঁ এটা 2 × 25 50 90তকৈ সৰু হ'ল নে সৰু হ'ল তেনেহ'লে এই শৰ্টটো ছেটিছফাই হয় তেনে এইটোৱে আমাৰ ফাইনেল এনচাৰ 8ৰ 4টো চোৱা যদি sin 3x + 10 = cos x + 24 তেন্তে xৰ মান উলিয়া কি হৈছে sin 3x + 10 = cos x + 24 একেই কৰিম আমি ইয়াত কি দিম আমি সাইনটোৰ ঠাইত আমি cos দিম আৰু 90 মাইনাছ ইয়াত দুটা সংখ্যা থকাৰ কাৰণে আমি ব্ৰেকেট দিম 3x + 10 তেনেকৈ দুটা সংখ্যা থ'লে আমি ব্ৰেকেট দিব লাগে তেনে cos x + 24 cos cos কেনসেল গ'ল আমি এটা ক্যালকুলেশন কৰিম নাই -3x ব্ৰেকেট উঠাই দিম মাইনাস এ প্লাস এ মাইনাস 10 আকৌ x + 24 এটা -3x - x হ'ব আকৌ 24 মাইনাস এফালে গ'ল প্লাস আকৌ প্লাস এফালে গ'লে মাইনাস এনে লিখিম -3x - x -4x 24 + 10 34 -90 আকৌ -4x = 34 - 90 -56 minus minus cancel gol x = 56/4 4 56 cancel কৰিলে কিমান টাইম পাম 14 তেনেহলে আমি কিমান পালো x = 14 ডিগ্ৰী x ৰ মান কিমান আমি 14 পালো আমাৰ কি উলাব কৈছিলে sin a টো হলে x ৰ মান উলিয়া তাহলে x = আমাৰ কিমান 14 এটোই আমাৰ आंसर এতিয়া নেক্সট ভিডিওত আমি চেপ্টাৰ 8 ৰ 8.4 টো আলোচনা কৰিম